তুমি কৈছিলা ফেনৰ কথা, এইখান তোমাৰ ফেন, ঠিক আছে। বাল্টিং দিয়া আছে এতে, চাওক এই ঘৰটোৰ অৱস্থা চাওক, এনেকৈ বাল্টিং দি দিছে, তাৰমানে বৰষুণ আহিলে পানী পৰে। দেখা পাইছে চাওক গোটেই ফুটা, বাটা বৰষুণ আহি এইটো ৰুমত নাথিবা, গম পাইছা না। একদম দেখছা চব ভাঙি চিঙি আছে, গাত আহি টিংপাত পৰি যাব তোমাৰ দে। এইটো নমস্কাৰ কৰি ল'ব বাক কি যায়। সময় আগতে মই এটা ভিডিঅ' আপলোড দিছিলোঁ, ভিডিঅ'টো আপলোড দিয়াৰ 5 মিনিট পাছতে এওঁ মোক ফোন কৰিছিল আৰু কৈছিল দাদা ফেনখন মই দিম। তো চাওক তেওঁ ফেন লৈ আহিছে, উষা কোম্পানীৰ ফেন দিছে। নাম কি আছিল তোমাৰ? হোমিন দেৱী। ক'ত ঘৰ? সুন্দৰ। তো কি ক'ম, মানে তোমাক বহুত বহুত ধন্যবাদ দিছোঁ আজি যে মানে সৰু সৰু ছোৱালী দুটাৰ কাৰণে তুমি এনেকৈ আগবাঢ়ি আহিছা। মোক নিবা আহিছা? ৰ'বা, তো এইটো ঘৰ কিন্তু তোমাৰ হার ইটো ঘৰ ঘৰৰ অৱস্থা নাই দেখোন। কেনেকৈ আছে এইটো ঘৰত? আৰু আপোনালোকে গম পায় যে কালি এটা মই ভিডিঅ' আপলোড দিছিলোঁ, যিটো ভিডিঅ' চাই বহুতে সহায় কৰিছে। এই ছোৱালীটোৱে এখন ফেনৰ কথা কৈছিল আৰু ইমান মানুহে আগবাঢ়ি আহিছে, মানে কালিৰ পৰা আজিক লগ প্ৰায় 35জন মানুহে মোক ফোন কৰিছে ফেনখন দিয়াৰ কাৰণে। কিন্তু ফেন লাগে আমাক এখনহে, তো ইমান নালাগে। যি কি নহওক বহুতে সহায় কৰিছে, বহুতে পইচাও দিছে। তো আজি মায়াককো দেখি আছোঁ, মায়াক আছে, বাইদেউ আহক, মায়াক আছে। কালি ছোৱালীটো গৈছিল, আপুনি পঠাই দিছিল নেকি? মই তাৰমানে কৈছিলোঁ আৰু বৰশী যে সেই লাগাল পালে বহি কিতাপ খুজিবৰ কাৰণে ক'ব দিছিলোঁ যে আপোনাক বোলে চিনি পাই বোলে। একদিন দোকানত বিহু নাচবা গৈছিলে নেকি? বিহু নাচবা গৈছিল নেকি? হয় নেকি? মই পাহে চুজি নহওক। আপুনিতো কৈছিলোঁ যাবিচোন বিহুদাৰ সেইটোতে দিলে দিব পাৰে আৰু ফেনৰ কথা বা কিতাপ বহি আৰু কিবা কিবি ক'লে দিব কৈছোঁ। এই ঘৰৰ অৱস্থা দেখা পাইছে, ঘৰটো একদম মানে জহি খহি গৈছে, ওপৰত যজ্ঞতৰ ইটা দি থৈছে। এই বৰষুণৰ বতৰত যদি কিবা কাৰণত বাটা বেছিকৈ আহি যায় তো ইটা আহাক হেঁচি ধৰিব গোটেই। এটা চৰকাৰী ঘৰ এটা পাইছে, মই দেখি দিছোঁ, এইটো চৰকাৰী ঘৰ নহয়। হৈছে অলপ আৰু তাৰমানে এই পইচা খাই মই বেলেগতে ধাৰ কৰি আনটো নাতে না, বহুত মাটিও তুলোঁ আৰু পইচা আনি মাত্ৰ টিংপাতত সেনেকৈ লগালোঁ। দৰ্জা আৰু খিৰিকীখিনিৰ কাৰণে যাব পৰা নাই, দৰ্জা আৰু খিৰিকীৰ কাৰণে যাব পৰা নাই। চাওক এটা চৰকাৰী ঘৰ পাইছে, সেই চৰকাৰী ঘৰটো তাৰমানে টিংপাতখিনি বোলে ধাৰ কৰি আনি মাত্ৰ টিংপাতখিনি লগাইছে, কিন্তু দৰ্জা খিৰিকী লগাব পৰা নাই, যাৰ কাৰণে সেই ঘৰটোত যাব পৰা নাই। ইটো ঘৰতে এনেকৈ ইমান ৰিক্সত আছে, ওপৰত চাওক যজ্ঞটোত মানে ইটা থৈ দিছে আৰু ঘৰটো হালি আছে কমপ্লিট। তুমি কৈছিলা ফেনৰ কথা, এইখান তোমাৰ ফেন, ঠিক আছে। তো ফেনখন হৈ গ'ল, ফেনখন অলপমান চাইড কৰি থৈ দিওঁ আমি। তাৰপিছত তুমি কি কৈছিলা? ছাতা। গতিকে মই এই ছাতা দি দিলোঁ, এটা দুটা। এইটো নেদোৱে নাকে, এইটো বেলেগকে দিওঁ নাকে, লাগব না নালগে? নালগে হা, মনটো বেয়া কৰিছে লোৱা। তো ছাতা কৈছিল, ছাতা হৈ গ'ল। ফেন কৈছিল, ফেন হৈ গ'ল। এখন কি লাগব? কি লগা আছিল? বহি। ইয়াতে আছে 12টা বহি, দৌৰে 6টা, ঠিক আছে। তুমি 6টা ল'বা, তুমি 6টা ল'বা, লোৱা হাতত 12টা বহি দিলোঁ। এই কিন্তু সব ৰুল টানা হা, আস্তানা আছে। আৰু এই দুটা হ'ল তোমাৰ অংকৰ বহি, অংক, ঠিক আছে। আৰু টিউশ্যনত যে আছে নে নাই? টিউশ্যনৰ কাৰণে বহি লাগব না? তো টিউশ্যনৰ কাৰণে 4টা বহি আনি দিছোঁ। এই টিউশ্যনৰ কাৰণে 4টা, 2টা আস্তানা, 2টা আঁচ নাটানা, অংক এটা আৰু বাকী ইংৰাজী অসমীয়া যি এই 4টা বহি, ঠিক আছে। তো পৰীক্ষাৰ সময়ত ক্লিপবোৰ্ডৰ দৰকাৰ হয়, মানে লেখাত অসুবিধা হয়, এখন ক্লিপবোৰ্ডৰ কথা কৈছিল। আৰু কৈছিল কি, কাই কৈছিল কাৰোবাৰ এটা আছে বুলি কৈছে, কাৰ আছিল? আৰু কৈছে কি মোৰ আছে, ভণ্টিৰ নাই, গতিকে ভণ্টিক দিলে হ'ব, মোক নালগে। চাওক, আৰু বাৰে বাৰে ফোন কৰি সুধিছিলোঁ কিবা লগা আছে যদি কোৱা, লগা আছে যদি কোৱা। মুঠতে একোৱেই নকয়, হ'ব দাদা এইখিনি হ'লে হ'ব, এইখিনি হ'লে হ'ব। মই মায়াককো ফোন কৰি বহুতবাৰ ফোন কৰিছোঁ, খালি মায়াকে কৈছে নহয় আমাৰ এইখিনিয়ে দৰকাৰ, বেছি নালগে, হ'ব দিয়ক এইখিনি হ'লে হ'ব। চাওক, বাৰে বাৰে সুধি আছোঁ কিন্তু একো বস্তু নালগা বুলি কৈছে। কিন্তু ঘৰটো আহি গম পালোঁ বহুত বস্তু লগা আছে, বহুত বস্তু। যি কি নহওক, দুখন ক্লিপবোৰ্ডো দি দিছোঁ। এই দুখন কি জানা? এই দুখন তুমি মই কিয় দিছোঁ, দামী দিছোঁ, কাৰণ মেট্ৰিকতে যদি তোমালোকে এই দুখন ইউজ কৰিব পাৰা, সেইকাৰণে প্লুগিন দিছোঁ। তুমি লোৱা, এই দুখন একদম এথেনৰ পৰা ইউজ কৰি একদম মেট্ৰিকক লিংক পাৰবা, গম পাইছা না? গতিকে তোমাৰ বস্তুখিনি গোটেই হৈ গ'ল না? কি কি খুজিছিলা? ফেন, ছাতা, বহি আৰু ক্লিপবোৰ্ড না? তো এইখিনি গোটেইখিনি হৈ গ'ল। আৰু কলম খুজিছিলা, কলম। এই তোমাৰ 5টা কলম আছে, তোমাৰ 5টা কলম। কাঠ পেঞ্চিল খোজা নাছিলা, ডুডেল কৰি
আৰু লবৰ তোমাৰ লাইট গেলে কি কৰা মম জ্বল তো পঢ়াত অসুবিধা হয় না নহয় হয় যি নহওক মম একডালৰ দামটো কিমান লয় বাইদেউ 10 টাকা একডালত 10 টাকা তো চাওক লাইট জ্বাৰ লগে লগে মম ব্যৱহাৰ কৰে আৰু মমত জানে একডালত 10 টাকা আৰু তেওঁ বেলেগৰ ঘৰত কাম কৰে যি কি নহওক আজিৰ পৰা আৰু মানে মম নালগে দৰকাৰ নাই এইটো হ'ল সোলাৰ লাইট দি দিছোঁ এইটো আপুনি ৰ'দত চাৰ্জ কৰিব আৰু কাৰেণ্টতো চলাব পাৰিব যদি বতৰ বেয়া থাকে কাৰেণ্টত চাৰ্জ দিব কালি ফোন কৰোঁতে কি কৈছিলা মানে তুমি বিছনাত পঢ়া তো ঘৰৰ ভিতৰত মই দেখি আছোঁ এখন বিছনা আছে কেনেকৈ বা থাকে তিনিও ক'ব নোৱাৰোঁ একদম দেখাই পাইছোঁ ঘৰৰ অৱস্থা এখন পঢ়া টেবুলৰ খুব দৰকাৰ হৈ আছিল মই ভাবছোঁ ডাইনিঙত যে প্লাষ্টিক আছে তো পঢ়া হ'ব লগতে ভাত চাত তাতে খাব পাৰিব তো ডাইনিংখিনি লৈ হয় মই এখন ডাইনিং দি দিছোঁ প্লাষ্টিকৰ ডাইনিং লগতে 4খন চেয়াৰ এইখন প্লাষ্টিকৰ ডাইনিং এই 4খন চেয়াৰ ঠিক আছে এইখিনি হৈ গ'ল বাইদেউ কৈছিলে বাইদেউ আপুনি যদি কেতিয়াবা কাম কৰিব নাযায় মানে ঘৰখন কেনেকৈ চলে বাইদেউ কৈছিল কেতিয়াবা অলপ অসুবিধা হয় মই গেলামাল চেলামাল ধাৰ কৰি হ'লেও আনো বাকী কামত যদি যাওঁ ধাৰখিনি মাৰি দিওঁ তো অলপ গেলামালো দি দিছোঁ ইয়াতে আটা চেনি চাহপাত মিঠাতেল হালধি চিৰা চাৰ্ফ চাবোন গোটেইখিনি দিয়া আছে ঠিক আছে এইখিনি লৈ লওক মই বজাৰ কৰি থাকোঁতে এজন ব্যক্তি তেওঁৰ এখন দোকান আছে বালি ষ্ট'ৰ বুলি বালি ষ্ট'ৰৰ মালিকে কণী দিছে কণী লোৱা তাৰপিছত ইয়াতে কেক আছে বিস্কুট আছে ORS আছে আৰু বহুত কিবা মেগী আছে বহুত কিবা কিবি দি দিছে তোমালোকক গম পাইছা না এইখিনি তুমি লোৱা আপোনালোকেতো ভাবছে কাই দিলা কৈ আছোঁ কাই কি দিলা ফেন কোনে দিছে আপোনালোকে গমে পাইছে ভিডিঅ' দেখি দিছোঁ বৃন্দাবন হাতীৰ পৰা একজন ল'ৰাই দিছিল 1500 টাকা বৰপেটাৰ ল'ৰা গুৱাহাটীত থাকে তেওঁ 1000 টাকা দিছিল আৰু একজন বৰপেটাৰ ল'ৰা তেওঁ গুৱাহাটীত থাকে তেওঁ 1001 টাকা দিছিল হেমা দাস তেওঁ 500 টাকা দিছিল ডক্টৰ অনুভা কলিতা বৰপেটাৰে তেওঁ গুৱাহাটীত থাকে তেওঁ 1000 টাকা দিছিল চানভীৰ দেউতাকে দিছিল 1000 টাকা জিতু দাস তেওঁ নাগালেণ্ডত থাকে হয়তো CRPFত কাম কৰে তেওঁ দিছিল 500 টাকা আৰু এজন ল'ৰাই দিছিল 500 টাকা গতিকে টোটেল পইচা হৈছিল 7000 টাকা 7000 টাকাৰ পৰা মই এইখিনিত খৰচ কৰিছোঁ 4670 টাকা মই কৈছিলোঁ কিবা আৰু ঘৰত কুকাৰ চুকাৰ লগা আছেনে নাই এই ছোৱালীটো কৈছিল কুকাৰৰ কথা কি কৈছিলা কুকাৰটোৰ কথা কোৱাচোন একবাৰ ব্যৱহাৰ নকৰোঁ আমাৰ জুইত ব্যৱহাৰ হয় কৈছিলোঁ কেইদিনমান গেছটো চেছ হৈছে গেছটো চেছ হোৱাৰ পিছত আৰু মানে কুকাৰটো ব্যৱহাৰ কৰা নাই তো চাওক আজি কিমান দিন ধৰি বাইদেউ আপুনি চিলিণ্ডাৰ আনিব পৰা নাই চাওক 6-7 মাহ ধৰি চিলিণ্ডাৰ আনিব পৰা নাই আমাৰ যদি ঘৰত 10 মিনিটৰ কাৰণে চিলিণ্ডাৰটো নহয় হাহাকাৰ লাগি যায় এই চিলিণ্ডাৰ নাই অমুক নাই তমুক নাই হাহাকাৰ আছে ৰ'বাগে কিন্তু এই মহিলাগৰাকী ইমান গৰমত 6 মাহ ধৰি জুইত ৰান্ধি আছে কি ক'ম আপোনালোকে নিজে দেখা পাই আছে বহুত দুখ লগা কথা আপোনাক মই চিলিণ্ডাৰৰ কাৰণে পইচা দি আছোঁ চিলিণ্ডাৰত কিমান লয় আপোনাৰ এনে 900 টাকা লয় আৰু খৰচতো আছে অহা যোৱা খৰচ তো চিলিণ্ডাৰৰ কাৰণে মই আপোনাক 1000 টাকা দি দিলোঁ ঠিক আছে তো চিলিণ্ডাৰ আনবা দিছোঁ কালি লৈ আহিব চিলিণ্ডাৰটো কি মোৰ তাতে 1330 টাকা আছে এই 1330 টাকাও মই আপোনাক দি দিলোঁ যদি আহাৰ কিবা আনবা লগা আছে আহাৰ কিবা যদি আনবা লাগে আপুনি লৈ আহিব ঠিক আছে ৰাস্তা ঘাটে দেখা পালেও নিজৰ আপি বুলি নিজৰ ভণ্টি বুলি একাষাৰ মাত দিবচোন এই ছোৱালী দুটাক একাষাৰ মাত দিব কাৰণ দেউতাক নহয় আপি কিমান দুখত আছে এই ছোৱালী দুটাহে গম পায় এই ছোৱালী দুটাৰ কাৰণে মাকে কিমান কষ্ট কৰি আছে তো এইকেইজন ব্যক্তিয়ে সহায় কৰাৰ কাৰণে মই আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ আজি আপোনালোকৰ কাৰণে আজি এই পৰিয়ালটোক এইখিনি সহায় কৰা পাইছোঁ মই অলপ ভিতৰখিনি দেখি দি আছোঁ বোলাচোন এইটো হৈছে আপোনাৰ ভিতৰৰ পৰিৱেশ এইটো চাওক এইটো হৈছে ঘৰৰ ভিতৰখন এইটো কওকচোন বাল্টিং কিয় দিছে চাওক এই ঘৰটোৰ অৱস্থা চাওক এনেকৈ বাল্টিং দি দিছে তাৰমানে বৰষুণ আহিলে পানী পৰে এই বিছনাখন থকা বিছনাখনতে বৰষুণ আহিলে পানী পৰে যাৰ কাৰণে এনেকৈ বাল্টিং দিছে এইটো দেখা পাইছে চাওক গোটেই ফুটা গোটেই টিংপাত ফুটা যি কি নহওক যিটো চৰকাৰী ঘৰ পাইছে সেইটো টিংপাত লগোৱা হৈছে এতিয়া কৈছে টিংপাত লগাইছোঁ ধাৰ কৰি মই টিংপাত লগাইছোঁ এথেন দৰকাৰ হৈ আছে খিৰিকী দৰ্জাৰ লাষ্ট কিস্তি সোমলি তো বাইদেৱে কৈছে যে যদি লাষ্ট কিস্তি সোমলি তাৰমানে এই খিৰিকী দৰ্জাখিনি লগে তেওঁলোকে সোমাব দিনা মোক মাতব না ঘৰৰ দিনা মাতব না মোক চিঞৰ না যোনদিনা ঘৰ লৈ মোক মাতম বুলি কৈছে আৰু আপোনাক ভিডিঅ' কৰি দেখুৱাম এই ঘৰটো কাৰণ এইটো ইমান কষ্টৰ ঘৰ তেওঁহে গম পায় আৰু এই দুটা ছোৱালীক লৈ এইটো ঘৰত আছে ফেন দিয়া মানুহ চাওক কিমান হৈছে কিহৰ কাৰণে এই ছোৱালী দুটাৰ মুখক লক্ষী চাই কাৰণ দেউতাক নহয় আপি বুলি কোৱাৰ লগে লগে বহুত বেয়া লাগে এই ছোৱালী দুটাইও দেউতাক নোহোৱাকৈ পাৰ কৰিব লাগিব গোটেই দায়িত্ব মাকৰ ওপৰত আছে
গতিকে বহুত দুখ লাগিল আহি আৰু ঘৰটো দেখা পাই সঁচাকৈ বহুত বেছি দুখ লাগিল এনে কিস্তি সোমাব কিস্তি সোমাই তাতে দৰ্জা খিৰিকী বানাব যাব মানে কি হয় বা ক'ব নোৱাৰোঁ কিন্তু ঘৰটো যেনে অৱস্থাত আছে বাটা বৰষুণ আহিলে তুমি ওলাই আহিবা এইটো ভিতৰত নাথাকিবা কিন্তু আশা কিন্তু ওলাই আনিব গম পাইছা না ভাঙি পৰিবই জগতো ইটা দি আছে ওপৰত তোমাৰ আইতাৰ ঘৰত যাবা হা বাটা বৰষুণ এইটো ৰুমত নাথাকিবা গম পাইছা না একদম দেখছা চব ভাঙি চিঙি আছে গাত আহি টিংপাত পৰি যাব তোমাৰ এইটো তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ